বিলুপ্তিৰ পথত কাপলা বিলৰ থলুৱা মাছ বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো ধৰণৰ গুৰুত্ব চীনাৰ জালে বিপদ মাতি আনিছে কাপলা বিললৈ পৰিভ্ৰমী চৰাইৰ পিছত এবাৰ থলুৱা মাছৰ ধ্বংসযজ্ঞ চলাইছে দুষ্ট চক্ৰই বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত কাপলা বিললৈ ভয়ংকৰ ভাবুকি আহি পৰিছে একাংশ দুষ্ট চক্ৰই বিলখনত থকা জীৱকুল ধ্বংস কৰাৰ কাৰণে উঠি পৰি লাগিছে এফালৰ পৰা পৰিভ্ৰমী চৰাই ধ্বংস কৰাৰ পিছত এবাৰ থলুৱা মাছৰ প্ৰজাতিসমূহ ধ্বংস কৰাত ব্যস্ত হৈ পৰিছে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কোনো ধৰণৰ ব্যৱস্থা নোলোৱা কথাটোৱে সচেতন মহলৰ লগতে ৰাজ্যক এতিয়া চিন্তিত কৰি তুলিছে আৰু উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ বৰ্তমান থলুৱা মাছে পোনা দিয়াৰ সময় এই সময়ত চৰকাৰীভাৱে মাছ ধৰাত কিছু নিয়ম আৰু বাধ্যবাধকতা আছে চৰকাৰৰ নিয়মক বুঢ়াঙুলি দেখুৱাই একাংশ দুষ্ট চক্ৰই দিনে নিশাই দিয়া থলুৱা মাছ ধৰাত ব্যস্ত হৈ পৰিছে মাছ ধৰিবলৈ ন কৌশলৰ লগতে চীনা জালৰ ব্যৱহাৰ কৰাটো দেখিবলৈ পোৱা গৈছে তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো এই চীনা জালে কাপলা বিললৈ ভয়ংকৰ বিপদ মাতি আনিছে ইতিমধ্যে বিলখনৰ পৰা কেইবা প্ৰজাতিৰ থলুৱা মাছ নোহোৱা হৈ গৈছে এই ক্ষেত্ৰত স্থানীয় লোকে চৰকাৰক অনুৰোধ জনাইছে যে পোনা নোহোৱাৰ সময়ত যাতে মাছ ধৰাটো বন্ধ কৰা হয় হয় নমস্কাৰ আচলতে আমাৰ এই কাপলা বিলটো বহুত ঐতিহ্যপূৰ্ণ বিল ইয়াতে আগতে বহুত ভিন্ন পৰিভ্ৰমী চৰাই আহিছিল কিন্তু এই দুষ্কৃতি কিছুমানে ভিন্ন ফান পাতি বহুত পৰিভ্ৰমী চৰাই মাৰে যাৰ ফলত এতিয়া হ্ৰাস পাই গৈছে আৰু দ্বিতীয় কথা এইবাৰ আমি প্ৰথম দেখিছোঁ ইয়াতে চাইনা জাল আহিছে কিবা আজিৰ পৰা এসপ্তাহমান আগতে মই ইয়াতে আহিছিলোঁ ফুৰিব হওঁতে চাইনা জালখন প্ৰত্যক্ষ কৰি মই তাত চালোঁ কি মাছ লাগে একেবাৰে সৰু সৰু পোনা মাছ লাগে ডাঙৰ মাছ গোটেইখিনি সামগ্ৰী লয় মুঠৰ ওপৰত মানে বংশ শেষ কৰিব বিচৰা জাল এইখন আৰু মই তেতিয়াই কৈ গৈছিলোঁ যে এই জালখন ইয়াৰ পৰা উঠাই নিব লাগে নহ'লে আমাৰ ইয়াৰ পৰা মাছৰ একেবাৰে মানে বংশগোষ্ঠী একেবাৰে নাইকিয়া হৈ যাব কিন্তু এখেতসকলে শুনা নাছিল আজি মোৰ সাংবাদিক বন্ধু আহিলে আহি মই দেখুৱাই দিয়াৰ বিনিময়ত জালখন উঠাই ল'লে আৰু মই চৰকাৰক এটাই আহ্বান কৰোঁ যেন এইবিলাক জাল আমাৰ এই ছাইড পাতিব নিদিয়ে নহ'লে আমাৰ ইয়াতে থলুৱা মাছখিনিৰ একেবাৰে অস্তিত্ব একেবাৰে বিপন্ন এইখিনি কৈছোঁ বৰ্তমান আমাৰ দেখা গৈছে থলুৱা মাছটো নাইকিয়া হৈ গৈছে একেবাৰে সীমিত হৈ গৈছে থলুৱা মাছ কিন্তু ইয়াৰ মূল কাৰণবিলাক কি বুলি ভাবে বিলৰ আচলতে মূল কাৰণ আমি সৰুৰ পৰা এই বিলত জড়িত আমাৰ ককা দেউতাহঁতে 35 বছৰ এই বিলৰ ৰিচাৰ্জাৰো আছিল আচলতে আমি দেখিছিলোঁ 28 চ'তৰ পৰা আপোনাৰ আহাৰলৈকে এই 3 মাহ মাছ মাৰা নাছিলে যাৰ ফলত মাছখিনি ধুনীয়াকৈ পোনা দিব পাৰিছিলে ডিমাবিলাক এৰিব পাৰিছিলে যাৰ ফলত থলুৱা মাছটো বৃদ্ধি হৈছিলে কিন্তু এই কেইবছৰ মই পৰিলক্ষিত কৰিছোঁ আজিকালি সেই চৰকাৰী যিটো নিয়ম কানুন আছে এই 3 মাহ মাছ মৰা বন্ধটো এইটো একেবাৰে নিয়ম পালন নকৰে যেনে তেনে ভিন্ন ধৰণৰ জাল পাতে চাইনিজ জাল কিবা কাৰেণ্ট জাল কিবা জাল পাতি থলুৱা মাছৰ বৃদ্ধিটো একেবাৰে শেষ কৰি পেলাইছে আৰু বিশেষকৈ এই 3 মাহ যদি চৰকাৰে যদি মাছ মৰাটো বন্ধ কৰে আগৰ নিয়ম অনুসৰি তেতিয়াহ'লে নিশ্চয় আগৰ নিচিনা উভৈনদী হৈ মাছ থাকিব আৰু মই মুখ্য কাৰণ এইটো বুলি ভাবোঁ এই 3 মাহটো চৰকাৰে ৰোধ কৰিব লাগে কাপলা বিলৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ